অনাথ পহিল শৰণ সৰ্বদায়ে বিচলিত নহৈবে কৃষ্ণ বোলে কহিল পূৰ্বধায়ত সৰ্বকৰ্মই মনে চিন্তু ধ্যানত সংক্ষেপে কহিল মই তোমাৰ আগত ষষ্ঠে প্ৰপঞ্চা ধ্যান কহিব তোমাত যি কৰ্ম কহিল সেহি জ্ঞানৰ মত তাক শুনি কৰ্ম জানো বিনা কৰ্মে একোকালে শুদ্ধ নহে চিত্ত চিত্ত শুদ্ধি বিনা ধ্যানে নাপায় তত এতেকে জানিবা কৰ্ম অতি শ্ৰেষ্ঠতৰ কৰ্ম হন্তে জ্ঞান ভক্তি বাঢ়ে কৰ্ম কৰিবে কবে ফল কৰি ত্যাগ সেহি হয় নাহি কৰ্ম যোগী মহাভাগ হয় নাহ বুলিয়াক শ্ৰেষ্ঠ কৰি কহে অন্যেৰে ফল সংকল্প হয় নাহি সিটো নোহে ফল সংকল্প যেন কৰে পৰিহাৰ কৰ্মযোগী নুবুলি হয় নাহি তাৰ যদি বোলা যাবে জীবে কৰ্ম কৰিবে কৰ্ম যি কৰিব তাৰ সংখ্যা হয় আৰু ৰুক্ষ আৰু হদে দুই বিধনৰ দুইৰো নিৰ্ণয় কহো শুনিও কৰ্মৰ
ঈশ্বৰ ভজিয়া যিটো মুক্তি কবানশয় তাৰ নাম আৰু ৰুখ জানা ধনঞ্জয় কৰ্ম কৰিবে আৰু ৰুখ যেইজন ভক্তি জ্ঞান লভিষিত শুদ্ধ হৈব মন। ইয়াবে কৰ্ম কৰি যিটো মুক্তি আছে পাই সেই গোট আৰু হজে তাৰ কৰ্ম নাই। শুনিও আৰু হাজি তাৰ কহচিনো আশাবাদ ঈশ্বৰ বুদ্ধি নেদেখয় অভিন এক বিনে আন দ্বিতীয় নেদেখে অপৰ সমভাৱ সৰ্বনৰে চিনয় ইন্দ্ৰিয়ৰ কৰ্মটো যদি আসক্ত নহয় যোগাৰোহ বুলি তাকো জানিবা নিশ্চয় আপোনাৰ আত্মা মন বন্ধু আপোনাৰ সেহি আত্মা মন শত্ৰু যিজনে ইন্দ্ৰিয় দমি নিয়মিল মন আত্মায়ে পৰম বন্ধু বান্ধৱ সজন অজিত ইন্দ্ৰিয় যাৰ মন স্বতন্ত্ৰ আত্মায়ে পৰম শত্ৰু নালাগে অপৰ শীত উষ্ণ দুখে যাক নপাৰে লৰাইতে পৰম আত্মা কহি দি লৈলা সমাধিতে মান অপমান দুইটো নাহি কয় চিত বিজ্ঞান জ্ঞানত তৃপ্তি সদা আনন্দিত এক খণ্ড মৃত্তিকা সুবৰ্ণ আৰু খান আৰু যোগীয়ে দেখে উভয় শত্ৰু মিত্ৰ মধ্যস্থ যে সুহৃদ বান্ধৱ সাধু উদাসীন সবাহতে সমভাৱ ৰাম সুহৃদ মধ্যস্থ মিত্ৰ সাধু উদাসীন সম্বাৰ লক্ষণ শুনিও ভিনে ভিন দুইকো দুই উপকাৰ কৰয় বিচিত্ৰ অন্য অন্য হিত চিন্তে তাক
মন্দ নেদেখে হৃদয় মধ্যস্থ যিগুত ভাল মন্দ কানো বোলে তাক শত্ৰু বোলয় অহিংসয় চলে বলে যাক বুলি সাধু দৈৰো হিতক চিন্তয় উদাসীনে দুইকো ভাল মন্দ নুবোলয় সম্বন্ধ কৰিলে বন্ধু বান্ধৱ বোলয় আৰু হৰ সবাতো সমভাৱ যোগীৰো শুনিও আবে ধ্যানৰ প্ৰকাৰ যিমত ঈশ্বৰ হৃদি ব্যক্ত সন্ততাৰ পবিত্ৰ নিৰ্জন স্থানে হয়া একেশ্বৰ আসনে বহিয়া যোগী ভূয়া নিশ নহিবে কয়াতি উচিত নহিব উষ পাৰি ওপৰত মৃগ চৰ্ম থৈব চৰ্মৰ ওপৰে দিয়া ঢাকিব বহন চিত্ত বৃত্তি নিৰোধী একাগ্ৰ কৰি মন ৰাম সম কৰিবে যোগী গ্ৰীৱা পিঠি নাহিকাৰ অগ্ৰভাগে ৰহিবে